যোগীঘোপাৰ কাবাইতাৰী সদাব্যস্ত পথৰ দুৰৱস্থা। কাবাইতাৰী মহনপুৰ সংযোগী পথে জীয়াতু ভোগাইছে ৰাইজক। পথছোৱা জহি খহি যোৱাৰ লগতে সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ। পথৰ দুৰৱস্থাক লৈ নিৰ্বিকাৰ বিধায়ক প্ৰদীপ চৰকাৰ। শীঘ্ৰেই পথছোৱা মেৰামতি কৰাৰ দাবী জনাইছে ৰাইজে। আৰু এই সন্দৰ্ভত যোগীঘোপাৰ পৰা আমিনুল হকৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছো। সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে ব্যাপকভাৱে প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপা কাবাইতাৰী এখন গাঁৱত আৰু মোৰ সতীৰ্থ সহযোগী এই দৃশ্যাংশ দেখুৱাব। বিগত 5টা বছৰত কেনেধৰণে উন্নয়ন হ'ল তাৰ এক বাস্তৱ ছবি। এয়া এই একমাত্ৰ পথ আৰু পথটোৰে ইতিমধ্যে বিদ্যালয়কে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ অহা যোৱা কৰা একমাত্ৰ পথ আৰু পথটোৱে ইতিমধ্যে জমৰ যাতনা ভুগিব লগা হৈছে। কিন্তু বিগত 5টা বছৰত উন্নয়ন বুলি ক'লে একো এয়াই এক বাস্তৱ ছবি। আৰু বিগত কালত এটা কথা ক'ব লাগিব যে এই দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক আছিল প্ৰদীপ চৰকাৰ আৰু এইবাৰ সমষ্টি নিৰ্ধাৰণৰ ফলত এইবাৰ 17 নং সৃজনগ্ৰাম সমষ্টিৰ হৈছে। কিন্তু মোৰ লগত স্থানীয় লোক আছে, মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ গাঁৱত যি সমস্যা কি ক'ব? আমার সমস্যাটা দ্বিতীয় এই রাস্তার পর আমার 15 পৰা 20 বছর হয়ে যায়। মই আহি দেখা পাচ্ছি এনেকা আমার রাস্তাঘাটত চলাফেরা বিরাট অসুবিধা। বাৰিষাৰ দিনত আপনার এই পানী পাকৰ চুবুৰ ভিজি যাব লাগে আৰু আহিব লাগে। তাৰমানে এই আগত আছিল কংগ্ৰেছ চৰকাৰ, এতিয়া হৈছে বিজেপি চৰকাৰ। কোনো চৰকাৰৰ ফালৰ পৰা আমি এই ৰাস্তাঘাটৰ বোলে কোনো সহযোগিতা পোৱা নাই। বিধায়ক আহিছিল নে 5টা বছৰ? অহা নাই, মই এতিয়ালৈ মোৰ চকুত পৰা নাই, মই দেখা নাই আৰু কি। এয়া আছিল সৰ্বসাধাৰণ ৰাইজ আৰু এই জমৰ যাতনাৰ ভুগিব লগা হৈছে সাধাৰণ পথটিক লৈ। আৰু মোৰ সতীৰ্থ সহযোগী এই দৃশ্যাংশ দেখুৱাইছে কেইবাখনো গাঁৱৰ ৰাইজে এইবাৰ অহা যোৱা কৰা একমাত্ৰ পথ। আৰু মোৰ লগত আৰু কিছু লোক আছে, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ অহা যোৱা কৰা একমাত্ৰ পথ। আৰু যিহেতু এই অঞ্চলৰ ৰাইজে খেতিৰ লগত জড়িত, অহা যোৱা কৰিবলৈ হয় কি ক'ব? আমার শাক পাচলি বেচা এই ৰাস্তাখান দিয়ে চাইকেল নিয়ে যাওয়ার খুব অসুবিধা হয়ে গেছে গা। আজি 4-5 বছর মান হল রাস্তাটা ভাঙি আছে, প্রদীপ সরকারে একবারও অহা নাই। আৰু লগত মই আৰু কিছু লোক আছে, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। বিগত 5টা বছৰত উন্নয়ন বুলি ক'লে সাধাৰণতে কেনেধৰণৰ উন্নয়ন হৈছে কি ক'ব? বিগত 5টা বছৰে কিমান উন্নয়ন হৈছে আপোনালোকে দেখাই পাইছে চাগে, তথাপিও ক'বলৈ বাধ্য হৈছোঁ। বিগত 5টা বছৰে আমাৰ 35 নং অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক আছিলে প্ৰদীপ চৰকাৰ ডাঙৰীয়াদেৱ। তেখেতে কিন্তু ইলেকশ্যনৰ সময়ত যেতিয়া কাষ চাপি আহে তেওঁলোকে ধুনীয়াকৈ গাড়ী চাৰি লৈ আহি ৰাইজক কিবা কিবি কৈ সান্তনা দি গুচি যায়। কিন্তু পিছত যেতিয়া ইলেকশ্যন সমাপ্ত হৈ যায়, আমি ৰাইজে যেতিয়া তেওঁলোকক ৰজা বনাওঁ তেতিয়া কিন্তু তেওঁলোকে আমাক চাবলৈ এবাৰো নাহে। এই যে ৰাস্তাটো আছে আমাৰ কাবাইতাৰী প্ৰথম খণ্ড আৰু কাবাইতাৰী তৃতীয় খণ্ড আৰু চৰ অঞ্চলৰ কমচে কম 5 শতাধিক ছাত্ৰ ছাত্ৰী আছে, আপোনালোকে দেখা পাব। এইটো ৰাস্তাৰে তেওঁলোকে এক কঁকাল পানী নেওচি তেওঁলোকে স্কুললৈ যাব লগা হয়। কিমান এটা অসুবিধা হয় আপোনালোকে চাব। ইয়াতে যিমানখিনি মানুহ আছে খেতি বাতিৰ লগত আমি জড়িত, কিন্তু আমি তেনেকুৱা চৰকাৰৰ উন্নতি কৰি আছে মানিছোঁ, কিন্তু আমাৰ গাঁও অঞ্চলত তেনেকুৱা উন্নতি আমাৰ চকুত পৰা নাই। আপোনালোকে চাব আমাৰ ইয়াতে এখন জল জীৱন মিছন ইয়াত এটা আছে, যাতে আমাৰ গাঁৱৰ দুখীয়া মানুহে ভাল মানে ফিল্টাৰ কৰা পানী আমি খাব পাৰোঁ, যাতে সুস্বাস্থ্য হৈ থাকিব পাৰোঁ। তো সেইটো চিষ্টেম আমাৰ কিছুমান ঘৰ আছে, আপোনালোকে চাব তেওঁলোকে অকল টেপটোহে বহাই দিছে। কিন্তু আৰু যিহেতু বিধানসভা নিৰ্বাচন সমাগত আপোনালোকৰ কাষত আহিব, বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিব, কিবা কেনেধৰণৰ প্ৰাৰ্থী বিচাৰিব? এইবাৰ আমি চাওক, আমাৰ লগত তেনেকুৱা দলীয় বিজেপি হওক, এজেপি হওক, এয়া ইউডিএফ হওক, কংগ্ৰেছ হওক, কোনো কথা নাই। কিন্তু আমাৰ কথা হ'ল প্ৰতিনিধিজন ৰাইজৰ হৈ কাম কৰিব লাগে, ৰাইজক ভাল পাব লাগে। তেনেকুৱা আমাৰ এজন শক্তিশালী বলিষ্ঠ এজন প্ৰতিনিধি লাগে। তেখেতকে আমি ভোট দি জয়যুক্ত কৰিম বুলি আমি এইখন গাঁৱৰ, এইখন যোগীঘোপা অঞ্চলৰ এইখন কাবাইতাৰী তৃতীয় খণ্ড দক্ষিণ গাঁৱৰ আমি ৰাইজে আশাবাদী। আৰু সেয়া আছিল সৰ্বসাধাৰণ ৰাইজ। আৰু সৰ্বসাধাৰণ ৰাইজ অহা যোৱা কৰা একমাত্ৰ পথ। আৰু দীৰ্ঘদিনৰ পৰা যি পথটিক লৈ জমৰ যাতনা ভুগি পাইছে, কিন্তু বিধায়কগৰাকী কেইবাবাৰো আবেদন নিবেদন কৰিছিল যদিও তাৰপিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যোৱা নাই। আৰু যিহেতু বিধানসভা নিৰ্বাচন সমাগত আৰু বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰতিটো গাঁৱৰ চুকে কোণে এই জনপ্ৰতিনিধিসকল সোমাব আৰু বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিব। কিন্তু বিগত 5টা বছৰতো যদি ক'বলৈ যাওঁ, আচলতে 5টা বছৰত কেনেধৰণৰ উন্নয়ন সাধন হৈছে তাৰ জীয়া ছবি এই